হেল্ল' গাইজ, তানিয়ামো ষ্টাডি বাইন্স ইউটিউব চেনেললৈ পুনৰবাৰ আপোনালোকক অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। নমস্কাৰ, চাই লওক। প্ৰথমখন চিত্ৰটো চাওক, ইয়াতো একোটা ৰিলেশ্যন আছে। ৰিলেশ্যনটো হ'ল ইয়াত 4, 9, 20, 43, 90 আছে, হয়নে? গতিকে ইয়াত ক্ৰমান্বয়ে নাম্বাৰটো ইনক্ৰিজ হৈ গৈ আছে। ইয়াৰ মেইন ৰিলেশ্যনটো হ'ল এনেকুৱা, যদি আমি ইয়াত 4ৰ লগত 2 পূৰণ কৰি +1 যোগ কৰোঁ, তেতিয়া আমি পিছৰ সংখ্যা 9টো পাওঁ। চাই লওক, 4 × 2 + 1 কৰিলে আমি কি পাওঁ? 9 পাওঁ। চ' ইকুৱেল টু 9। গতিকে আমি 4ৰ লগত তেনেকৈ পিছৰ সংখ্যা 9টো পালোঁ। ঠিক তেনেধৰণে আমি 9ক আমি তেনেকৈ কৰিলে 20 পাম। 9 × 2 প্লাছ ইয়াত আমি কি কৰিম এতিয়া? 2 প্লাছ কৰিম, কাৰণ গতিকে 9 × 2 = 18, 18 × 2 = 20। গতিকে ওপৰতো চাওক, আগত 1 যোগ কৰা হ'ল, ইয়াত 2 যোগ কৰা হ'ল, কাৰণ এইটো এটা অৰ্ডাৰত যাব মানে। গতিকে ইয়াত কি হ'ব? আপোনাৰ 9 × 2 + 2, কিন্তু ইয়াত 4 × 2 + 1, মানে ইয়াত 2, 1, 2 তেনেকৈ এটা অৰ্ডাৰত গৈ থাকিব। ঠিক তেনেধৰণে আমি 20ৰ লগতো তেনেকৈ 2 × কৰি 3 প্লাছ কৰিলে 43 পাম, মানে চাই ল'ব তেনেকৈ। ইয়াত 20, গতিকে ইয়াত কি কৰিম? আগৰ নিচিনাই দেই, জাষ্ট ইয়াত আমাৰ কি হ'ব? অৰ্ডাৰটো এনেকৈ গৈ থাকিব। 20 × 2 প্লাছ ইয়াত কি হ'ব এতিয়া? কি হ'ব? 1, 2, 3, হয়নে? গতিকে 3 প্লাছ হ'ব, হয়নে? এনেকৈ অৰ্ডাৰটো এনেকুৱা, হয়নে? 1, 2, 3, হয়নে? 1, 2, 3, কিন্তু 2 × 2 চবতে হ'ব, হয়নে? 20 × 2 + 3 = 43 পাইছোঁ, হয়নে? ঠিক তেনেধৰণে আমি কি কৰিম? 43ৰ লগতো তেনেধৰণে কিবা কৰিলে 90 পাম। 43 × 2 + 4, গতিকে 3ৰ পাছত 4 আহিব, হয়নে নহয়? গতিকে কিমান পাম আমি? 90 পাম, হয়নে নহয়? 43 + 2 + 4, 90। তেনেধৰণে মিচিং নাম্বাৰটো ফাইণ্ড আউট কৰিবলৈ হ'লে আমি কি কৰিব লাগিব? 90ৰ লগত 2 × কৰি এনেধৰণে 90 × 2 প্লাছ কি আহিব? 1, 2, 3, 4, কি আহিব এতিয়া? 5 আহিব, হয়নে নহয়? গতিকে 90 × 2 + 5 = আমাৰ কিমান হ'ল? 185। 180 হৈ গ'ল। তাৰপাছত আৰু প্লাছটো যোগ কৰিলে আমাৰ কিমান হ'ব? 180 + 5, 185। চ' ডেটছ ইট। গতিকে আমাৰ মিচিং নাম্বাৰত কি বহিব? আমাৰ 185, হয়নে? গতিকে খালী ঘৰত আমাৰ কি বহিব? 185টো বহিব। গতিকে নিশ্চয় বুজিলা, 185টো খালী ঘৰত আমাৰ বহি যাব, হয়নে? চ' এইটোৱেই। গতিকে ডেটছ ইট, ডেটছ চিম্পল। নেক্সট ফিগাৰখনলৈ আগবাঢ়োঁ। নেক্সট ফিগাৰত আমাৰ কি আছে? ইয়াত চাওক, ইয়াত আমাৰ এটা ৰিলেশ্যন দেখা পাইছোঁ। এইটো হৈছে মেক্সিমাম, এইটো হৈছে মিনিমাম, হয়নে? গতিকে এইটো হৈছে মিনিমাম আৰু এইটো হৈছে মেক্সিমাম। গতিকে মই ইয়াত কি কৰিম? এনেকৈ মিনিমামৰ পৰা মেক্সিমামলৈ এনেকৈ ৰিলেশ্যনটো আমি বিচাৰি চাম, হয়নে? গতিকে মই 16ৰ পৰা ৰিলেশ্যন এটা এনেকৈ বিচাৰি চাম। এনেকৈ ইয়াত কি কৰিম? মই ইয়াত মানে এনেকৈ 16ৰ পৰা 18 পাবলৈ আমি কি কৰিব লাগে? এইটো +2 কৰিব লাগে, হয়নে? 16 + 2 কৰিলে আমি 18টো পাওঁ। ঠিক তেনেধৰণে +2 কৰিলে আমি নেক্সট নাম্বাৰ 22 পাওঁ, হয়নে? তেনেধৰণে আমি 20ৰ লগত +2 কৰিলে 22 পাওঁ। 22ৰ লগত +2 কৰিলে 24, 24ৰ লগত +2, তেনেধৰণে। ঠিক তেনেধৰণে 26ৰ লগত আমি মিচিং নাম্বাৰটো ফাইণ্ড আউট কৰিবলৈ +2 কৰিব লাগিব। তেতিয়া কি হ'ব? চ' কিমান হ'ব আমাৰ? 26 + 2 = 28, হয়নে? চ' আমাৰ মিচিং নাম্বাৰত কি বহিব? 28। আৰু 28ৰ লগত 2 কৰিলে আমাৰ 30 ওলাব। 30ৰ লগত তেনেকৈ আমাৰ মিনিমামটো মেক্সিমামটো তেনেকৈ ক্লক ৱাইজত +2 +2 +2 +2কৈ গৈ আছে অৰ্ডাৰটো, হয়নে? গতিকে আমাৰ এই ফিগাৰটোৰ লজিকটো এইটোৱেই, +2, হয়নে? গতিকে ডেট চিম্পল। গোটেই ক্লক ৱাইজত +2 কৰিলেই আমাৰ ফাইণ্ড আউট দ্য মিচিং নাম্বাৰ ওলাই যাব, হয়নে? চ' ডেট চিম্পল। চ' ইটছ ভেৰি চিম্পল। আৰু এনেকুৱা আৰ্হিৰ কুৱেশ্যন আহিলে নিশ্চয় কৰিব পাৰিব, একো নাই। স্ক্ৰীনশ্বট মাৰি থ'ব। এতিয়া আমি নেক্সট কুৱেশ্যনলৈ আগবাঢ়োঁ। এইখনলৈ চাওক, আমি কেনেকৈ এইটো সলভ কৰিম। যিহেতু যিকোনো লজিকৰ যিকোনো কুৱেশ্যন এটা ৰিলেশ্যনত থাকে, গতিকে এইটো এটা ৰিলেশ্যনত আছে নিশ্চয়। গতিকে আমি কি কৰিম? এইটো এটা হাইয়েষ্ট নাম্বাৰ, এইটো হৈছে লয়েষ্ট নাম্বাৰ। গতিকে মই লয়েষ্ট নাম্বাৰৰ পৰা এনেকৈ ক্লক ৱাইজত অৰ্ডাৰ কৰি যাম। চাই ল'বা কেনেকৈ। যিহেতু 5ৰ লগত 5 এক পূৰণ কৰিলে 5 পাম, হয়নে? মানে 1 × কৰিম, হয়নে? 1 × কৰিলে 5 × 1 = 5 পাইছোঁ, হয়নে?
আকৌ এই 5 টোৰ লগত আমি 2 ইনটু কৰিম 2 ইনটু কৰিলে কি পাইছো 5 দুগুণ 10 পাইছো নিশ্চয় এতিয়া এই 10 ৰ লগত আকৌ 3 ইনটু কৰিম 3 ইনটু কৰিলে 3 দুগুণ 30 হৈছে নিশ্চয় আকৌ এই 30 ৰ লগত কি পূৰণ কৰিম 4 পূৰণ কৰিম 4 পূৰণ কৰিলে 120 পাইছো নিশ্চয় পাইনে না পাও এতিয়া এই 120 ৰ লগত মই কি পূৰণ কৰিম 5 পূৰণ কৰিম এই 120 ৰ লগত কি পূৰণ কৰিম 5 পূৰণ কৰিম 5 পূৰণ কৰিলে কিমান হ'ব 120 পূৰণ 5 ইকুৱেল টু কিমান হ'ব 600 নিশ্চয় বুজি পাইছা গতিকে এই 600 টো ক'ত বহিব আমাৰ এই কোণত বহিব গতিকে আমাৰ ৰাইট এনসাৰটো হৈছে কিমান 600 আৰু এইটোটা আমাৰ এনে দিয়া আছে কাৰণ এটো ইমান ভাবিবলগীয়া নাই কিন্তু প্ৰমাণ কৰি চাব পাৰা এই 600 ৰ লগত আমি কি প্লাস কৰিব লাগিব কি ইনটু কৰিব লাগিব কাৰণ যে তোমাৰ 1 2 3 4 5 এটা কি হ'ব 6 হ'ব গতিকে 6 পূৰণ কৰিলে এইটো নিশ্চয় পাম 3600 গতিকে দ্যাটস ইট এইটো লাগিব গতিকে আমাৰ উলিয়াবলগীয়া নাম্বাৰটো আছিল মিসিং নাম্বাৰটো আছিল এইটো মানে 600 গতিকে দ্যাটস ইট বুজি পাইছে নিশ্চয় বুজি নাপালে মোক কমেন্ট বক্সত নিশ্চয় মেসেজ কৰিব এতিয়া এই চিত্ৰটো আপোনালোকে স্ক্ৰিনশ্বট মাৰি থব তাৰ পৰা বুজিব পাৰিব নিশ্চয় ইয়াত আমি কি জানিব লাগিব এইটো চিত্ৰৰ কাৰণে আমি জানিব লাগিব আমাৰ যেটো এলফাবেটৰ পজিশনিং নাম্বাৰটো জানিব লাগিব এলফাবেট চাই লব এলফাবেটৰ আমাৰ এৰ পৰা জেটলৈকে এ টু জেড আমাৰ নাম্বাৰিং বিলাক জানিব লাগিব যেনে আমাৰ এৰ পজিশনিং নাম্বাৰ 1 তেনেধৰণে জেটৰ পজিশনিং নাম্বাৰ 26 লৈ তেনেধৰণে আমাৰ টোটাল এ টু জেড এৰ পজিশনিং নাম্বাৰ 1 বিৰ পজিশনিং নাম্বাৰ 2 সিৰ পজিশনিং নাম্বাৰ 3 ডিৰ 4 ইৰ 5 তেনেদৰে জেটলৈকে 26 এইবোৰ জানিব লাগিব এতিয়া এই কৰ্নাৰটো লৈ চাওক এই কৰ্নাৰত ই জেড আছে এতিয়া আমি ই প্লাস জেড কৰিলে আমি কি পাম এটো চাই লওঁ ইৰ পজিশনিং নাম্বাৰ কিমান আমাৰ ইৰ পজিশনিং নাম্বাৰ আমাৰ 5 হনে এৰ পৰা জেটলৈকে যেটো এলফাবেট পজিশনিং নাম্বাৰটো মই কৈছিলো ইৰ পজিশনিং নাম্বাৰ আমাৰ 5 তেনেধৰণে জেটৰ পজিশনিং নাম্বাৰ কিমান 10 হনে গতিকে ই প্লাস জেড মানে 5 প্লাস 10 ইকুৱেল টু কিমান আমাৰ 15 এই 15 টো আমাৰ কোড আছে কই কৰ্নাৰত আছে হনে গতিকে নিশ্চয় দেখিছা আপোনালোকে এতিয়া এই তলৰ কৰ্নাৰটো লৈ চাওক ইয়াত এলফাবেট আমাৰ কি আছে জে প্লাস এন আছে গতিকে জে প্লাস এন ইকুৱেল টু কি হ'ব আমাৰ জেৰ মান হ'ব আমাৰ পজিশনিং নাম্বাৰ 10 প্লাস এনৰ পজিশনিং নাম্বাৰ কিমান আমাৰ 14 হনে গতিকে 10 প্লাস 14 ইকুৱেল টু আমাৰ 24 যেটো আমাৰ এইটো কৰ্নাৰত আছে হনে সো নিশ্চয় দেখি পাইছে আপোনালোকে এতিয়া ওপৰৰ এই কৰ্নাৰটো লৈ চাওক ইয়াত আমাৰ এলফাবেট নাম্বাৰ আছে আমাৰ ই প্লাস এল হনে এতিয়া ই প্লাস এল কৰিলে আমাৰ কি হ'ব ইৰ পজিশনিং নাম্বাৰ 5 সো এলৰ পজিশনিং নাম্বাৰ আমাৰ কিমান 12 হনে এলৰ পজিশনিং নাম্বাৰ আমাৰ কিমান 12 সো 5 plus 12 আমাৰ কিমান হ'ব ইকুৱেল টু 17 হনে গতিকে এইটো নাম্বাৰ এতিয়া ইয়াত চাওক ইয়াত সি আৰু মিসিং নাম্বাৰ আৰু 29 হনে ইয়াত আমি কি কৰিম যেটো আমাৰ এলফাবেটৰ নাম্বাৰিং বিলাক এৰ পজিশনিং 1 বিৰ 2 সিৰ 3 হনে গতিকে সিৰ আমাৰ পজিশনিং নাম্বাৰ কিমান 3 গতিকে ইয়াত আমাৰ কি হ'ব চাই লবা ইয়াত কি হ'ব সি প্লাস হনে মিসিং নাম্বাৰ ইকুৱেল টু আমাৰ কি আছে 29 আছে হনে তেতিয়া সিৰ পজিশনিং নাম্বাৰটো বহুৱাই আমাৰ কি হ'ব মিসিং নাম্বাৰটো চাই লবা গতিকে c ইকুৱেল টু 3 বহুৱাইছো গতিকে মিসিং নাম্বাৰ ইকুৱেল টু এই 3 টো তাত গলে কি হ'ব মাইনাস হ'ব যেটো ইয়াৰ প্লাস টো তাত গলে মাইনাস হয় গতিকে 29 minus 3 is equal to 26 গতিকে মিসিং নাম্বাৰ is equal to আমাৰ কিমান 26 হৈছে এতিয়া 26 নাম্বাৰৰ যেটো আমাৰ এলফাবেটটো কি হ'ব গতিকে 26 নাম্বাৰৰ এলফাবেটটো আমাৰ কি জেড সো এই জেড টো ইয়াত বহিব গতিকে এই জেড টো হৈছে আমাৰ এলফাবেটৰ পজিশনৰ আমাৰ 26 নাম্বাৰ অৰ্থাৎ 26 নাম্বাৰৰ এলফাবেটটো হৈছে আমাৰ জেড গতিকে c plus z is equal to 29 গতিকে দ্যাটস ইট ভেৰি সিম্পল গতিকে এনেকুৱা আৰ্হিৰ কুৱেশ্যন আহিলে আপোনালোকে নিশ্চয় কৰিব পাৰিব একো নাই ইটস ভেৰি সিম্পল সো কৰিব পাৰিব নিশ্চয় স্ক্ৰিনশ্বট মাৰি থব পাৰিলে সো টু দ্য নেক্সট কুৱেশ্যনছ সো এতিয়া এইখন ফিগাৰটোলৈ চাওক ইয়াৰ লজিকটো কি হ'ব ইয়াত আমি চাবলৈ গ'লে কোনো অৰ্ডাৰ দেখা নাপাওঁ হনে আৰু ইয়াত কোনো এসেন্ডিং আৰু ডিসেন্ডিং অৰ্ডাৰত নাই
গতিকে মই ইয়াত ৰিলেশ্যন এনেকৈ বনাই লওঁ এই ইফালৰ আৰু ইফালৰ পৰা মাজৰটোক আমি ৰিলেশ্যন বনাই লওঁ এনেকৈ 23 ইনটু এই 23ক আমি দুগুণ পূৰণ কৰিলোঁ এনেকৈ তাৰপিছত আমি কি কৰিলোঁ প্লাছ এই 34 যে আমাৰ 34টোৰ আধা যিটো কিমান তাৰ আধা ভেলু কিমান আমাৰ 17 গতিকে 17ক আমি কি কৰিলোঁ প্লাছ কৰিলোঁ 34ৰ যিটো আমাৰ আধা ভেলু তাক আমি প্লাছ কৰি এই মাজৰটো ভেলু সৈতে ইকুৱেল মানে 63 পাম মানে 23 প্লাছ ইনটু 2 প্লাছ 17 ইকুৱেল টু 63 গতিকে আমি কি পালোঁ 23 ইনটু 2 প্লাছ 17 ইজ ইকুৱেল টু 63 পালোঁ মানে আমি কি কৰিলোঁ 23ক দুগুণ কৰি 34ৰ আধাক যোগ কৰিলে আমাৰ এই মাজৰ অংশীয়া আমাৰ 63টো পাওঁ মানে এতিয়া তেনেধৰণে আমাৰ লাষ্টৰ লাইনতো একে নিয়ম আমি প্ৰয়োগ কৰিম কেনেকৈ 27ৰ লগত 2 ইনটু কৰি 18ৰ যিটো আধা আছে তাৰ লগত কৰি আমি পাওঁ নে নাপাওঁ চাই লওঁ চাওঁ আহা 27 মানে এইটো 27 ইনটু 2 কৰিম হয়নে 2 আৰু প্লাছ কৰিম হয়নে প্লাছ কাক কৰিম 18 মানে 18ৰ আমাৰ আধা আমাৰ কিমান 18 আধা 9 গতিকে এই 9টো কাৰ আধা 18 হয়নে এই 18টোৰ আধা হয়নে এইটো ছাইডৰ 18 আধা গতিকে 9 প্লাছ কৰিলে কিমান হ'ল আমাৰ এই মাজৰ অংকটো ওলাই গ'ল হয়নে 63 গতিকে দ্যাটছ ইট গতিকে আমি কি কৰিলোঁ যে এই 27 আছে 27ক দুগুণ পূৰণ কৰি আৰু প্লাছ এই 18ৰ যিটো আধা আছে তাক 9 যিটো যোগ কৰিলোঁ 9 যোগ কৰি 63 মাজৰ অংকটো পালোঁ হয়নে অৰ্থাৎ ইয়াৰ দুগুণক আৰু ইয়াৰ আধাক আমি যোগ কৰিলে কি পাওঁ মাজৰ অংকটো পাওঁ গতিকে ঠিক তেনেধৰণে আমাৰ মাজৰ লাইনতো একে নিয়ম প্ৰয়োগ কৰিম চাই ল'ব সেম হয়নে সেম কণ্ডিশ্যন 31 কি কৰিম আমি ইনটু 2 কৰিম হয়নে 2 প্লাছ কি কৰিম ইয়াৰ কি আছে আমাৰ 28 আছে 28ৰ আমাৰ আধা কিমান 28ৰ আধা 14 হয়নে কি কৰিম আমি 14 ইয়াত পুট কৰিম হয়নে তেতিয়া নাও উই গেট আমি কি পালোঁ আমি ইকুৱেল টু 31 ইনটু 2 ইজ ইকুৱেল টু কিমান হ'ল আমাৰ 62 প্লাছ 14 কিমান হ'ল আমাৰ চ' আমাৰ 76 হ'ল হয়নে গতিকে 76 দ্যাটছ ইট গতিকে আমাৰ এই মিচিং নাম্বাৰত কি অংকীয়া বহিব আমাৰ 76 অংকীয়াটো আমাৰ বহিব হয়নে গতিকে দ্যাটছ ইট চিম্পল গতিকে 76 নাম্বাৰটো আমাৰ খালী ঘৰত বহিব গতিকে আপোনালোকে নিশ্চয় এই ৰিলেশ্যনটো বুজি পালে গতিকে এনেকুৱা ধৰণৰ ৰিলেশ্যন আহিলে আপোনালোকে নিশ্চয় কৰিব পাৰিব দ্যাটছ চিম্পল স্ক্ৰীনশ্বট মাৰক নেক্সট আগবাঢ়ো চ' আমি এই কোণলৈ আগবাঢ়ো ইয়াতো আমাৰ একটা ৰিলেশ্যন আছে গতিকে এই ৰিলেশ্যনটো উলিয়াব কাৰণে আমাৰ গোটেই কামখিনি কৰিব পাৰিব মানে ইয়াত কি ৰিলেশ্যন আছে মই ৰিলেশ্যন এটা চাওঁ ৰিলেশ্যনটো কি 9 28 126 217 মানে এতিয়া এই দুটা ৰিলেশ্যনত আছে ৰিলেশ্যনটো কেনেকুৱা আছে যে 8 9 হৈছে 8 প্লাছ 1 মানে 8 প্লাছ 1 আছে 8 প্লাছ কেনেকৈ আছে 2 কিউব মানে 8 মানে কি 2 কিউব প্লাছ 1 আছে না এনেকুৱা এটা সিস্টেমত আছে এতিয়া 28 টো আমি কেনেকৈ জানো এইটো 8 প্লাছ 1 আছে 9 আৰু 28 টো আমাৰ কেনেকুৱা ফৰ্মত আছে 27 প্লাছ 1 মানে 28 টো আকৌ 28 টো আমাৰ কি ফৰ্মত আছে 27 প্লাছ 1 এতিয়া এই 27 টো আমাৰ কিহৰ কিউব যেটো এই 8 টো 2 ৰ কিউব আছিল তেনেদৰে 27 কিহৰ কিউব 3 কিউব মানে 3 কিউব প্লাছ 1 বুজি পাইছা না এতিয়া আমাৰ এই মিসিং নাম্বাৰত কি কৰিব যেটো এনেকৈ আমি গৈ আছো কিন্তু এইটো গৈ আমি এইটো এৰি এইটো পাৰ কৰিম মানে এটা 126 cos 26 মানে f যেটো 126 আছে আমি কি কৰিম 125 প্লাস 1 125 মানে কি 125 কিহৰ কিউব 125 হৈছে 5 ৰ কিউব
5 কিউব প্লাস 1 এইটো আছে 125 প্লাস কিউব মানে এতিয়া 208 আমাৰ কিমান হ'ব 216 প্লাস 1 216 প্লাস 1 216 টো কিহৰ কিউব 6 কিউব প্লাস 1 এটা ৰিলেশনটো আপোনালোকে ধৰিব পাৰিছে নে ইয়াৰ ৰিলেশনটো কি হৈছে আমাৰ 2 কিউব 3 কিউব 4 কিউব হ'ব নিশ্চয় ইয়াৰ কি হ'ব 4 কিউব 2 কিউব 3 কিউব 5 কিউব 6 কিউব মাজত কি আহিব আমাৰ 4 কিউব কি আহিব 4 কিউব আৰু যিহেতু সবতে প্লাস 1 প্লাস 1 প্লাস 1 প্লাস 1 কৰা আছে গতিকে ইয়াতো প্লাস 1 গতিকে ইয়াৰ মানটো কি হ'ব 4 কিউব মানে আমাৰ কি 4 কিউব মানে 64 প্লাস 1 ইকুয়াল টু আমাৰ কিমান হ'ব 65 গতিকে দ্যাটস ইট গতিকে এই 65 টো ক'ত বহিব ইয়াত বহিব বুজি পাইছা কেনেকুৱা ফৰ্মত আছে এইটো ইয়াৰ ৰিলেশনটো কেনেকুৱা ইয়াৰ ৰিলেশনটো হৈছে 2 কিউব 3 কিউব 4 কিউব 5 কিউব 6 কিউব so that's it so screenshot মাৰি লওক next আগবাঢ়ো now এইখনলৈ আগবাঢ়ো আপোনালোকক এনেকুৱা ফিগাৰ দিয়া থাকিব তাৰ সলিউশন কৰিব লাগে গতিকে সলিউশন চাই লওক কেনেকৈ কৰি আছো গতিকে ইয়াত আছে আমাৰ মিসিং নাম্বাৰ আৰু ইয়াত আছে আমাৰ মিসিং নাম্বাৰ গতিকে এই দুটা আমি ফাইন্ড আউট কৰিব লাগে ইয়াত চাওক আমাৰ এটা দুটা তিনটা আছে আমাৰ তিনটা সাৰ্কলৰ ভিতৰত এইটো আছে আমাৰ চাই লব এইটো আমি কেনেকৈ কৰি আছো এই 3 আৰু 8 টো আমি এনেকৈ পূৰণ কৰিছো হা 3 পূৰণ 8 মানে তাৰ ৰিলেশন এটা চাই লওঁ 3 8 আমাৰ কিমান হ'ল 24 হয়নে 3 8 গুণ 24 হয়নে আকৌ 2 6 2 আৰু 6 কো আমি কি কৰিম মাল্টিপ্লাই কৰিম 2 * 6 কৰিলে আমাৰ কিমান হ'ব 12 হয়নে 2 6 গুণ 12 এতিয়া 24ক আমি এই ওপৰৰ 24ক 12 ৰে যদি হৰণ কৰো ডিভাইডেড কৰো কি হ'ব 24 ডিভাইডেড বাই 12 ইকুৱেল টু কি হ'ব আমাৰ 2 আহিব এই 2 টো এই মাজৰ সাৰ্কুলত আছে না আপোনালোকে চাই লবচোন নিশ্চয় আছে মানে গতিকে এনেকে ৰিলেশনটো মই মানে বনাই লৈছো মানে গতিকে এই 2 টো নিশ্চয় সাৰ্কুলৰ ভিতৰত আছে ঠিক তেনেধৰণে এই ৰিলেশনটো আমি এই ইকনটো কটুৱাম 4 * 6 ইকুৱেল টু আমাৰ কি হ'ব 6 4 গুণ 24 মানে এতিয়া আকৌ এইটো আৰু এইটো পূৰণ কৰিলো ওপৰ আৰু তলৰটো 3 আৰু 8 ইনটু কিমান হ'ব 3 8 গুণ এইটো 24 হয়নে নহয় এতিয়া 24 24 ডিভাইডেড বাই 24 24 ডিভাইডেড বাই ইকুৱেল টু 1 হয়নে গতিকে এই 1 টো যেটো সাৰ্কুলৰ ভিতৰত আছে হয়নে এতিয়া তেনেধৰণে ইয়াতে আমাৰ মিসিং নাম্বাৰটো কি হ'ব 12 * 8 12 * 8 ইকুৱেল টু আমাৰ কিমান হ'ব হা কিমান হ'ব আমাৰ 96 হ'ব আৰু তলে ওপৰে পূৰণ কৰিলে কি হ'ব আমাৰ 6 * 4 6 * 4 ইকুৱেল টু কিমান হ'ব আমাৰ ইকুৱেল টু 24 হ'ব গতিকে 96 ডিভাইডেড বাই 24 কৰিলে আমাৰ কি হ'ব 96 ডিভাইডেড বাই 24 কৰিলে কিমান হ'ব আমাৰ কিমান হ'ব ইকুৱেল টু 4 দ্যাটস ইট গতিকে এই মিসিং নাম্বাৰত কি বহিব আমাৰ 4 নাম্বাৰটো বহিব গতিকে দ্যাটস ইট সিম্পল পাৰিলে স্ক্ৰিনশ্বট মাৰি লওক সো গতিকে ইয়াত কি বহিব 4 বহিব নিশ্চয় সো এতিয়া এই চিত্ৰখনলৈ চাওক ইয়াত আমাৰ কি আছে ইয়াৰ ৰিলেশনটো আমি জানি লওঁ কি আছে ৰিলেশন ইয়াৰ ৰিলেশনটো এনেকুৱা চাই লওক এনেকে 28 8 6 হয়নে এনেকে ডিসেন্ডিং সিৰিজত আছে হয়নে নহয় এতিয়া আমি কি কৰিম 28 ৰ লগত থলৰ সংখ্যা 8 আমি প্লাস কৰিম এনেকে প্লাস কৰিলে কি হ'ব 28 + 8 ইকুৱেল টু 36 হয়নে এটা 36 টোক আমি ৰুট ওভাৰ কৰিলে কি হ'ব বৰ্গমূল উলিয়ালে ৰুট ওভাৰ 36 ইকুৱেল টু যেটো 6 স্কয়াৰ ইকুৱেল টু 36 হয় গতিকে স্কয়াৰ স্কয়াৰ কাটিলে কি হ'ব 6 মানে গতিকে 36 ৰ ৰুট ওভাৰ মান কিমান হ'ল 6 এই 6 টো আমাৰ একেবাৰে তলৰ 6 আছে মানে 28 8 6 হয়নে তেনেধৰণে আমাৰ মাজৰ লাইনটোকো 63 হয়নে 63 লগত আমি কি প্লাস কৰিম 18 প্লাস কৰিম 18 প্লাস কৰিলে আমাৰ কি হ'ব 8 11 11 1 তাৰ পাছত 6 1 7 7 8 মানে 81
81 প্লাছ হৈ গ'ল এতিয়া 81ক আমি ৰুট অভাৰ কৰিলে কি হ'ব 81ক ৰুট অভাৰ কৰিলে কিমান পাম ৰুট অভাৰ 81 ইজুকেল কিমান হ'ব আমাৰ যেহেতু 9 স্কোৱাৰ ইজুকেল টু আমাৰ কি হয় 81 হয় হয়নে নহয় গতিকে স্কোৱাৰ স্কোৱাৰ কাটিলে কিমান থাকিব 9 থাকিব গতিকে এই 9টো আমাৰ তলত আছে যেহেতু আমাৰ এই 6টো এই 6ত আছিলে মানে 28 আৰু 8 যোগ কৰিলে 36 পাইছিলোঁ আৰু 36ক আমি ৰুট অভাৰ কৰিলে এই 6টো পাইছিলোঁ হয়নে নহয় এই 6টো যেহেতু তাত তলত আছিলে হয়নে ঠিক তেনেধৰণে আমাৰ কি 63 লগত 18 যোগ কৰিলে 81ৰ ৰুট অভাৰ কৰি 9 পাইছোঁ তেনেধৰণে ইয়াকো তেনেকৈ কৰিব লাগিব গতিকে তেনেদৰে কৰিবলৈ হ'লে তাক আমি কি কৰিব লাগিব 94 প্লাছ কুৱেশ্যন মাৰ্ক ইকুৱেল টু 13 মানে 94 প্লাছ কুৱেশ্যন মাৰ্ক ইকুৱেল টু 13 মানে এতিয়া আমি 94 প্লাছ কুৱেশ্যন মাৰ্কটো ৰুট অভাৰ কৰিলোঁ মানে ৰুট অভাৰ কৰাৰ পাছত এই ৰুট অভাৰটো তালৈ যাব ৰুট অভাৰ 94 প্লাছ কুৱেশ্যন মাৰ্ক ৰুট অভাৰটো তাত গ'লে কি হ'ব 13টো স্কোৱাৰ হৈ যাব হয়নে নহয় চ' 13 স্কোৱাৰ মানে কি হয় আমাৰ এই ৰুট অভাৰটো তাত গ'লে স্কোৱাৰ হয় হা এতিয়া 94 প্লাছ কুৱেশ্যন মাৰ্ক ইজুকেল টু 13 স্কোৱাৰ ইজুকেল টু আমাৰ কিমান 169 মানে 169 হ'ল এতিয়া কুৱেশ্যন মাৰ্ক ইকুৱেল টু কি হ'ব আমাৰ কুৱেশ্যন মাৰ্ক ইকুৱেল টু 169 মাইনাছ এই 94টো তাত গ'লে মাইনাছ হ'ব গতিকে 169 মাইনাছ 94 গতিকে কুৱেশ্যন মাৰ্ক ইকুৱেল টু 169 মাইনাছ 94 ইকুৱেল টু কিমান হ'ব ইজুকেল টু 75 মানে ইকুৱেল টু 75 চ' ডেটছ ইট চিম্পল গতিকে এই মিচিং নাম্বাৰত আমাৰ কি বহিব 75 নাম্বাৰটো বহিব হয়নে গতিকে বুজি পাইছে নিশ্চয় আপোনালোকে ইয়াৰ মিচিং নাম্বাৰটো হৈছে 75 মানে ইয়াত 75 বহিব গতিকে এনেকুৱা আৰ্হিৰ কুৱেশ্যন আহিলে আপোনালোকে নিশ্চয় কৰিব পাৰিব একো টান নহয় ডেটছ চিম্পল গতিকে একো নাই আপোনালোকে স্ক্ৰীনশ্বট মাৰি থ'ব স্ক্ৰীনশ্বটৰ পৰা আপোনালোকে বুজিব পাৰিব আৰু নেক্সট ছেকেণ্ড পাৰ্ট আপোনালোকক দিয়া হ'ব আপোনালোকে ৱেইট কৰিব মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব চ' বাই বাই